नमस्कार मैं मजिद बंधुसकल बलगते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত সংসদত উত্থাপন কৰা হল বহু বিতৰ্কিত ওয়াকফ সংশোধনী বিধেয়ক। বিজেপি আৰু মিত্ৰজোঁটে সদনত উত্থাপন কৰিলে ওয়াকফ সংশোধনী বিধেয়ক আৰু সদনত এই বিষয়টোক লৈ হুলস্থলীয়া পৰিৱেশ। বিৰোধীয়ে উত্তাল কৰিলে সদনৰ মজিয়া। বিজেপি আৰু মিত্ৰজোঁটে আজি উত্থাপন কৰে ওয়াকফ সংশোধনী বিধেয়ক। দেশৰ 25খন ৰাজ্যৰ ওয়াকফ বোৰ্ডে বিধেয়ক সন্দৰ্ভত আগবঢ়ালে পৰামৰ্শ আৰু বিধেয়কৰ বিৰোধিতা কৰিছে কংগ্ৰেছকে ধৰি বিৰোধীয়ে। আৰু এই সন্দৰ্ভত নিৰ্ণায়ক ভূমিকা ল'ব জেডিইউ আৰু টিডিপিয়ে। এই বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে দেশৰ সকলো বিৰোধী। একগোট হৈছে দেশৰ বহুকেইটা মুছলমান সংগঠন আৰু ৰাজনৈতিক দল। মুছলমান লোকসকলে বিগত কেইবাদিনৰ পৰা এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু তাৰ পিছতো আজিৰ দিনটোত বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত উত্থাপন কৰে ওয়াকফ সংশোধনী বিধেয়কখন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন। ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ মাচুল। 5ৰ পৰা 10% পৰ্যন্ত বৃদ্ধি পালে টোলকৰ। জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ পিছত এইবাৰ বৃদ্ধি পালে টোল মাচুল। কোনখন টোলগেটত কিমান টকা বৃদ্ধি পাইছে চাওঁ আহক। পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, বৃদ্ধি পালে টোল মাচুল। 1 এপ্ৰিলৰ মাজনিশাৰ পৰা বৃদ্ধি পালে এই টোল মাচুল। 5ৰ পৰা 10% পৰ্যন্ত বৃদ্ধি পালে টোল মাচুল। জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ পিছতেই এইবাৰ টোল মাচুল বৃদ্ধি কৰা হৈছে। জনতাক এক প্ৰকাৰ কেঁকুৰা চেপা দিব বিচাৰিছে এইখন চৰকাৰে। ৰহা টোলগেটত কাৰ, জীপ, ভেন, LMVত টোল মাচুল পূৰ্বে আছিল 120 টকা আৰু একেদিনাই ঘূৰিলে পূৰ্বে দিবলগীয়া হৈছিল 175 টকা। কিন্তু মাজনিশাৰ পৰা 175 টকাৰ পৰিৱৰ্তে টোল মাচুল বৃদ্ধি পাইছে 185 টকালৈকে। আৰু সেইদৰে বাইহাটা মদনপুৰ টোলগেটত কাৰ, জীপ, ভেন, LMVত টোল মাচুল আছিল 135 টকা আৰু একেদিনাই ঘূৰিলে দিবলগীয়া হৈছিল 200 টকা। আৰু এতিয়া মাহেকীয়া টোল মাচুল 4,440 টকালৈকে বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, গছপুলি ৰোৱা ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই আছে 10,000কৈ টকা। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টতো সোমাব এই ধন। আপুনি অন কৰি ৰাখক আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। যিকোনো মুহূৰ্তত আহিব চৰকাৰৰ ধন। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া। গছপুলি ৰোৱা ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই আছে ধন। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব এই 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। শীঘ্ৰেই আপোনাৰ একাউণ্টতো সোমাব এই ধন। আপুনি অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব ধন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ সদনত গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিৰুদ্ধে সদনক বিষয়ৰ পৰা বিচলিত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত উত্তাল সদন। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত এইবাৰ গৰজিল সাংসদ গৌৰৱ গগৈ। আজি বিজেপি আৰু মিত্ৰজোঁটে সদনত উত্থাপন কৰিছে এই ওয়াকফ সংশোধনী বিধেয়কখন। বিধেয়কখনৰ বিৰুদ্ধে বিৰোধীয়ে উত্তাল কৰিছে সদনৰ মজিয়া। বিধেয়কখনক লৈ 8 ঘণ্টা জোৰা আলোচনা চলিব সদনত আৰু বিৰোধী পক্ষই মানি ল'ব খোজা নাই এই বিধেয়কখন। আৰু গৌৰৱ গগৈয়ে এই বিধেয়কখনৰ বিৰুদ্ধে সদন উত্তাল কৰি তুলিছে বা সদনত গৰজি উঠিছে। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সদনৰ বিষয়ৰ পৰা বিচলিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ঈদৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 3জন যুৱকৰ।
ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 3জনকৈ যুৱকে। চিৰদিনলৈ চকু মুদিলে ছাজিদুল ছাবিদ আৰু দীপমণিয়ে। যুৱককেইজন উঠি অহা বাইকত অচিনাক্ত বাহনৰ প্ৰচণ্ড খুন্দা আৰু এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় 2 বাইক আৰোহীৰ। থিতাতে প্ৰাণ হেৰুৱালে 2 যুৱক ক্ৰমে ছাবিদ আলী আৰু দীপমণিয়ে। চিকিৎসাধীন অৱস্থাত ছাজিদুল ইছলাম নামৰ আন এজন যুৱকৰ মৃত্যু। গুৱাহাটীলৈ অনা হৈছিল যদিও চিকিৎসালয়তে চকু মুদিলে ছাজিদুলে। নিশা মৰিগাঁও নগাঁও পথৰ সোণাৰী গাঁৱত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাটোত মৃত 3 যুৱকৰ ঘৰ মৰিগাঁৱৰ মৰি মুছলমান গাঁৱত। আৰু এই 3 যুৱকৰ কৰুণ মৃত্যুৰ পিছত এতিয়া মৰি মুছলমান গাঁৱত শোকাকুল পৰিৱেশ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ দিলৱাৰ আৰু মহবুবুলৰ প্ৰসংগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বেয়া চিন্তা কৰা অসূয়া শক্তি অসমৰ পৰা আঁতৰ কৰিম, সেয়া লাগিলে দিলৱাৰেই হওক অথবা মহবুবুলেই হওক। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলৱাৰ আৰু মহবুবুলৰ প্ৰসংগ। অসমৰ পৰা সকলো বেয়া শক্তিক মই খতম কৰিম, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বেয়া শক্তি যদি খতম কৰিব নোৱাৰোঁ তেন্তে মই মুখ্যমন্ত্ৰী কিয় হৈছোঁ। চুৰি ডকাইতিকে আদি কৰি আন সকলো বেয়া শক্তি মই খতম কৰিম, আইনৰ বাটেৰে মই সকলোবোৰ খতম কৰিম, সেয়া লাগিলে দিলৱাৰেই হওক অথবা মহবুবুলেই হওক। দিলৱাৰ আৰু মহবুবুলৰ প্ৰসংগত পুনৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আৰু নতুন অভিলেখ গঢ়িলে কাজিৰঙাই। 2024-25 পৰ্যটন বৰ্ষত 3,97,000 পৰ্যটকৰ কাজিৰঙা দৰ্শন আৰু এই দৰ্শকসকলৰ পৰা বা পৰ্যটকসকলৰ পৰা কাজিৰঙাত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ হৈছে 10.5 কোটি টকা। পৰৱৰ্তী খবৰ, আজি সম্পন্ন হৈ গ'ল ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ। 4,70,415 গৰাকী ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ আৰু বেলট বাকচত বন্দী হ'ল 96 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। উল্লেখযোগ্য যে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈকে অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ। 572টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰথমটো সমজিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জামুগুৰিহাটৰ কুসুমতলাত 19.50 কোটি টকাৰে নিৰ্মাণ হ'ব এই কাৰ্যালয়টো আৰু আজিৰ দিনটোত ৰাজ্যৰ প্ৰথমটো এই সমজিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বৰভূমিত জন্ম হ'ল আন এক নতুন ৰাজনৈতিক দলৰ। অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন হ'ল অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড। বাক্সাৰ বৰবৰীত NDFBৰ শিবিৰত আত্মপ্ৰকাশ কৰে এই নতুন দলটোৱে। পৰৱৰ্তী খবৰ, অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ আছামছেটৰ প্ৰস্তুতি সম্পূৰ্ণ। আছামছেটৰ আৰ্হি নিৰ্মাণক লৈ বিশেষ বৈঠক আৰু এই সন্দৰ্ভত গুৱাহাটীত উপস্থিত ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ ভি নাৰায়ণ।